গোলাঘাটৰ জানপাৰা নতুন গাঁৱত শুক্ৰবাৰে উদ্ধাৰ হয় এটা আঘাতপ্ৰাপ্ত কেতেকী চৰাই। এলেকাটোৰ গজেন দাসৰ পত্নী ববিতা দাসে নামঘৰৰ পৰা আহি থাকোঁতে দেখা পায় যে এটা কাউৰীয়ে আক্ৰমণ কৰি আহত কৰিছে আন এটা চৰাইক। লগে লগে তেওঁ কাউৰীটো খেদি আঘাতপ্ৰাপ্ত চৰাইটো ঘৰলৈ আনি বন দৰৱ দি প্ৰতিপাল কৰে। মুমূৰ্ষ অৱস্থাত থকা চৰাইটোৱে আজি কিছু আৰাম পোৱাৰ পিছত বন বিভাগক খবৰ দিয়ে আৰু বন বিভাগৰ আইহুম শ্যামৰ নেতৃত্বত অহা এটা দলে কেতেকী চৰাইটো লৈ যায়। দেখিছোঁ মানে চৰাইটো পৰি আছে, দেখি পেলাই মোৰ বেয়া লাগিলে মই লৈ আহিলোঁ। আনি পেলাই ভিক্সো লগাই দিছোঁ, দি পেলাই গৰম ফুট চাই দি খেক দিছোঁ, ভাত খুৱাইছোঁ, তাৰপৰা আকৌ এতিয়াতো কল আৰু আপেল আনিহে খুৱাইছোঁহি। তাৰপৰা ল'ৰাটোৱে মানে খবৰ দিলে আমাৰ দাদালৈ, তাৰপিছতে তেখেতলোক আহি পেলাই যেনিবা চৰাইটো লৈ গৈছে। কি চৰাইটো? কুলি চৰাইহে আনি কেতেকী চৰাই। কোন জেগাত পালে আপুনি? এই নামঘৰৰ গেটৰ মুখত। পোৱালি নে ডাঙৰ? এইটো ডেকেৰুৱা পোৱালিহে হয়, এইটো ডাঙৰ নহয়। কেনেকৈ দুখ পাইছিলে জানে? কাউৰীয়ে ধৰিছিলে। কাউৰীয়ে ধৰিছিলে। হয়। কি চৰাই আৰু ক'ত পাইছে? কেতেকী চৰাই এটা পাইছোঁ আমি। ই অকণমান ভৰিত দুখ পাইছে, আঙুলিবোৰত। আমি ইয়াক ট্ৰিটমেণ্ট কৰিলে কিজানি ভাল হয় বা চাওঁ আমি কি কৰিব পাৰোঁ। গোলাঘাটৰ এই জানপাৰা অঞ্চলৰ গজেন দাসৰ ঘৰত আমি এইটো পাইছোঁ। তেওঁলোকে এইটো উদ্ধাৰ কৰি আমাক দিছে, মানে আমি যাতে ইয়াক শুশ্ৰূষা কৰিব পাৰোঁ। এতিয়া কি কৰিব এইটো? চাওঁ আমি কি কৰোঁ। ই ভৰি আঙুলি দিয়াত দুখ পাইছে নিচিনা লাগিছে। ইয়াত আঙুলিত দুখ পাইছে, আঙুলিকেইটাত দুখ পাইছে আচলতে। কিজানি কাউৰীয়ে কিজানি তাইক হেৰি কৰিছিলে চাগে, সেইকাৰণে এটেক কৰিছে, সেইকাৰণে কষ্ট পাইছে। মই ফুট চাই দি থাকিছোঁ কালি, ধুনীয়াকৈ ভিক্স লগাইছোঁ। গোলাঘাটৰ পৰা কল্পনা ফুকনৰ প্ৰতিবেদন, পূৰ্বাঞ্চল টাইমিং।